বিহাৰ ৰাজনীতিৰ পংকিল পিটনিত তেওঁ কমল সদৃশ। কাটিহাৰৰ বলৰামপুৰ সমষ্টিত চতুৰ্থবাৰৰ বাবে বিজয়ী তেওঁ। তেখেতৰ বেংক বেলেঞ্চ মাত্ৰ 30,000 টকা। নাম তেওঁৰ মেহবুব আলম। বিহাৰৰ হাই ভল্টেজ নিৰ্বাচনৰ পাছত হোৱা চৰকাৰ গঠন প্ৰক্ৰিয়াক লৈ সৰ্বত্ৰে চৰ্চা। নীতিশ কুমাৰৰ নেতৃত্বাধীন NDA কেবিনেট এইবাৰ প্ৰথমখন মুছলমান শূন্য কেবিনেট। গণতন্ত্ৰক মুখ্যম আঘাত কৰি এইবাৰ বিহাৰত ধৰ্মভিত্তিক কেবিনেট গঠন। যেন ধৰ্মীয় মেৰুকৰণৰ প্ৰতিগন্ধময় পিটনিত নীতিশ কুমাৰৰ কেবিনেট। তেনে প্ৰেক্ষাপটত বিহাৰৰ কাটিহাৰ বলৰামপুৰ সমষ্টিৰ এগৰাকী ব্যতিক্ৰমী নেতাই দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। বিহাৰৰ কাটিহাৰ বলৰামপুৰ সমষ্টিৰ মেহবুব আলম, বয়স 64 বছৰ। বিহাৰৰ কাটিহাৰ বলৰামপুৰ সমষ্টিত চতুৰ্থবাৰৰ বাবে CPI-ML দলৰ পৰা বিজয়ী হোৱা মেহবুব আলমে সৰ্বাধিক 53,600 ভোট লাভ কৰি এক অভিলেখ সৃষ্টি কৰে। অতি সাধাৰণ জীৱনশৈলীৰ এইগৰাকী জনপ্ৰতিনিধিয়ে সমষ্টিবাসীৰ মন জয় কৰিবলৈ সক্ষম হৈছে বিগত 15টা বছৰ। বামপন্থী চিন্তা চৰ্চাৰ এইগৰাকী নেতাৰ বেতন হৈছে 80,000 টকা। ইয়াৰে সৰহভাগ অৰ্থ নিজ পাৰ্টি আৰু সমষ্টিবাসীৰ উন্নয়নৰ বাবে খৰচ কৰে মেহবুব আলমে। উল্লেখ্য, মেহবুব আলমৰ 2 সন্তানে চৰকাৰী বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰে। নেতাগৰাকীয়ে আজিও বাস কৰে কেঁচা ঘৰত। নিউজ ডেস্ক ৰিপৰ্ট, ৰফতাৰ 7 নিউজ।